2027 চনৰ পৰা 2030 চনৰ ভিতৰত এইকেইটা ৰাশিৰ ওপৰত থাকিব মা লক্ষ্মীৰ কৃপা। আপোনালোকক জনাই দিওঁ যে আহিবলগীয়া এইকেইটা বছৰ আপোনালোকৰ বাবে বহুতে বেছি গুৰুত্বপূৰ্ণ, কিয়নো আমাৰ জীৱনৰ গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনে বহুত কিবা কিবি সলনি কৰি ৰাখে আৰু এই সলনিৰ মাজতেই কেতিয়াবা ভাল হয় আৰু কেতিয়াবা বেয়া হয়। আৰু এই যি সলনি হ'বলৈ গৈ আছে 2027 পৰা 2030 চনৰ ভিতৰত, এয়া হৈছে আপোনালোকৰ বাবে বহুতে বেছি ভাল। আপুনি যদি এই ৰাশিৰ ভিতৰত আছে তেতিয়াহ'লে আপোনাৰ বাবে খুবেই ভাল খবৰ, কাৰণ আপুনিও আপোনাৰ জীৱনত বহুতো সলনি দেখিবলৈ পাব, যিবোৰ সলনিয়ে আপোনাৰ জীৱন সুখী আৰু ভাল কৰি তুলিব। যদি জানিব বিচাৰে যে আপোনাৰ ৰাশি আছেনে নাই, এই ভিডিঅ'টো শেষলৈকে চাব। আমি এই ভিডিঅ'টোত প্ৰত্যেকটো ৰাশিৰ বিষয়ে বিতংকৈ জনাম। লগতে যদি ভাল লাগে এটা লাইক কৰি দিব এই ভিডিঅ'টোত। যদি চেনেলটো প্ৰথমবাৰ চাইছে ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিয়ক, যাতে আহিবলগীয়া ভিডিঅ'সমূহ চাবলৈ পায়। আৰু কমেণ্ট বক্সত এবাৰ ভক্তি মনেৰে জয় মা লক্ষ্মী বুলি লিখিবলৈ নাপাহৰিব। এতিয়া জানো আহক যে 2027 চনৰ পৰা 2030 চনৰ এই সময়খিনি কিয় ইমান গুৰুত্বপূৰ্ণ বা এইকেইটা ৰাশিৰ বাবে ভাল সময় বুলি বান্য কৰা হৈছে। জ্যোতিষ শাস্ত্ৰ মতে গ্ৰহৰ পৰিৱৰ্তনে সময়ে সময়ে আমাৰ মানুহৰ মনবিলাকত, মানুহৰ জীৱনবিলাকত বিশেষকৈ প্ৰভাৱ পেলাই আহিছে। কেতিয়াবা এইবোৰ পৰিৱৰ্তন ভাল হয়, কেতিয়াবা বেয়া হয়। এইটো মান্যতা হৈছে যে 2027 পৰা 30ৰ ভিতৰত বিশেষকৈ বাণিজ্য, ইনভেষ্টমেণ্ট, শিক্ষা, ব্যৱসায়, চাকৰি, কিছু ব্যক্তিৰ ক্ষেত্ৰত এইখিনিৰ ভাল প্ৰভাৱ পৰিবলৈ গৈ আছে। এইটো আপোনালোকে মানি লোৱাটো উচিত যে কেৱল গ্ৰহৰ ওপৰত ভৰসা কৰিয়ে থাকিলে আপোনালোক নহ'ব। আপোনালোকে নিজৰ কৰ্ম, নিজৰ কষ্টখিনি কৰি যাবই লাগিব। তেতিয়াহে আপোনাৰ গ্ৰহ নক্ষত্ৰ আৰু সঠিক সিদ্ধান্তই আপোনাৰ বাবে ভাল সময়ৰ সৃষ্টি কৰিব। এতিয়া জানো আহক প্ৰথম ৰাশি হৈছে কি? কন্যা ৰাশি। প্ৰথমে জানো আহক কন্যা ৰাশিৰ বিষয়ে। 2027 পৰা 2030 চনৰ ভিতৰৰ সময়খিনিত বহুত ক্ষেত্ৰত আপোনালোকে নিজৰ জীৱনত পৰিৱৰ্তন অহা দেখিবলৈ পাব। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময়খিনিয়ে কিছু ভাল পৰিৱৰ্তনৰ সৃষ্টি কৰিব। আপোনাৰ বহুদিনৰ পৰা ৰখি থকা কাম কাজ, আপোনাৰ আধৰুৱা হৈ থকা কাম কাজখিনি আপোনালোকে ভালকৈ সম্পন্ন কৰিবৰ বাবে বহুতো সুযোগ সুবিধা লাভ কৰিব। যিসকলে চাকৰি কৰি আছে তেওঁলোকে নিজৰ যিসকল ছিনিয়ৰ আছে বা ওপৰৱালা কাম কৰা ব্যক্তি আছে তেওঁলোকৰ পৰা আপোনালোকে প্ৰশংসা শুনিবলৈ পাব। নিজৰ কামৰ যি দক্ষতা আছে সেয়া দেখুৱাবলৈ আপোনালোক সক্ষম হ'ব। যিসকলে ব্যৱসায় বাণিজ্য কৰি আছে তেওঁলোকৰ বাবে পুৰণা যি বিনিয়োগ কৰি থৈছিলে সেই বিনিয়োগৰ পৰা আপোনালোকে যথেষ্ট বেছি লাভালাভ দেখিবলৈ পাব। ইয়াৰ উপৰিও নতুন কাষ্টমাৰ বা নতুন ব্যৱসায়িক সংযোগ আপোনালোকে এই সময়খিনিত নিজৰ জীৱনত দেখিবলৈ পাব। যদি আপুনি নতুন ব্যৱসায় বাণিজ্য কৰিম বুলি ভাবি আছে তেতিয়াহ'লে 2027 পৰা 30ৰ ভিতৰৰ সময়খিনিত ভালকৈ উপদেশ পৰামৰ্শ লৈ আপুনি আৰম্ভ কৰিলে সময় আপোনাৰ বাবে বহুতে বেছি ভাল হ'ব। বিশেষকৈ পাৰিবাৰিক জীৱনতো আপোনাৰ যথেষ্ট বেছি ভাল প্ৰভাৱ পৰিব। যদি আপোনাৰ বিয়া বাৰুৰ ক্ষেত্ৰত কিবা ধৰণৰ প্ৰভাৱ পৰি আছিলে সেই ফালৰ পৰা আপুনি ভাল খবৰ খাতি লাভ কৰিবলৈ সক্ষম হ'ব এই সময়খিনিত। আপোনাৰ আৰ্থিক ক্ষেত্ৰখনতো যথেষ্ট বেছি ভাল প্ৰতিফলন আপুনি দেখিবলৈ পাব। কিন্তু আপোনাৰ যি অনাৱশ্যক খৰচসমূহ আছে, অদৰকাৰী খৰচসমূহ আছে, সেইসমূহ আপুনি ত্যাগ কৰিব লাগিব। তাৰ বিপৰীতে উপযুক্ত স্থানত যদি আপোনালোকে পইচা ইনভেষ্ট কৰে তেতিয়া আপোনাৰ বাবে বহুতে বেছি ভাল হ'ব। জ্যোতিষ শাস্ত্ৰ মতে এই সময়খিনিত 2 নম্বৰৰ যি ভাগ্যশালী ৰাশি আছে সেই ৰাশি হৈছে মেষ ৰাশি। আপোনাৰ বাবে এই সময়খিনি 27 পৰা 2030 চনৰ ভিতৰৰ সময়খিনি এক ভাল প্ৰতিফলনৰ সৃষ্টি হ'বলৈ গৈ আছে। আপুনি জানি সুখী হ'ব যে আপোনাৰ বাবে আহিবলগীয়া সময়খিনিত যিবোৰ কাম ইমান দিনৰ পৰা কষ্ট কৰি কৰিব পৰা নাছিলে সেই কামখিনিত যদি আপুনি লাগি থাকে সেই কামত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। যিবোৰ বস্তুৱে, যিবোৰ কামে আপোনাক অশান্তিৰ সৃষ্টি কৰি আছিলে সেইখিনি বিষয়ে আপোনাৰ এই সময়খিনিত এক ভাল প্ৰতিফলনৰ সৃষ্টি কৰাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা সকলৰ বাবে, যিসকলে চৰকাৰী চাকৰি বা যিকোনো ধৰণৰ ডাঙৰ ইউনিভাৰ্চিটি বা কলেজত পঢ়িবৰ বাবে যদি মনৰ ইচ্ছা কৰি আছিলে, প্ৰস্তুতি চলাই আছিলে, তেতিয়াহ'লে আপোনালোকৰ এই সময়খিনিত ভাল প্ৰতিফলন দেখিবলৈ পাব। আপোনাৰ ঘৰ সংসাৰ, আপোনাৰ পৰিয়ালত সুখৰ সন্মুখীন হ'ব। যিবোৰ সমস্যাই আপোনালোকৰ ঘৰখনত অশান্তিৰ সৃষ্টি কৰি আছিলে লাহে সেই সকলোবোৰ অশান্তি আপোনালোকৰ দূৰ হ'ব। 2027 পৰা 2030 চনৰ সময়খিনিত
আপুনি যিয়ে ডাঙৰ সিদ্ধান্ত নলওক কিয় সেই সিদ্ধান্তসমূহত আপোনাৰ জীৱনত যিবোৰ অভিজ্ঞতা আপুনি লাভ কৰিলে সেই অভিজ্ঞতাৰ ভিতৰতহে আপুনি ল'বলৈ চেষ্টা কৰিব। কাৰণ যদি আপুনি ভালদৰে সিদ্ধান্ত নলয় আহিবলগীয়া সময়ত কিন্তু আপোনাৰ সমস্যাই সৃষ্টি কৰিব পাৰে বা বহুত ডাঙৰ হয়তো আপুনি বিপদত পৰিব পাৰে। ধন টকা পইচাৰ ফালৰ পৰা আপোনাৰ উন্নতি হ'ব, কিন্তু আপুনি সঠিক স্থানত সঠিক সময়ত আপুনি টকা ইনভেষ্ট কৰিব লাগিব। আপুনি এনেকুৱা ধৰণৰ কিছুমান সিদ্ধান্ত ল'ব লাগিব যিবোৰ সিদ্ধান্তই আহিবলগীয়া সময়ত আপোনাৰ টকা পইচাৰ ফালৰ পৰা আৰ্থিক ফালৰ পৰা আপোনাক ভাল প্ৰতিফলনৰ সৃষ্টি কৰাব। ৩ নম্বৰৰ ৰাশি হৈছে মীন। ২০২৭ পৰা ২০৩০ চনৰ ভিতৰত জ্যোতিষ শাস্ত্ৰ অনুসৰি আপোনাৰ বাবেও সকাৰাত্মক সময়ৰ সৃষ্টি হ'বলৈ গৈ আছে। আপুনিও আহিবলগীয়া সময়ত বহুতো ভাল সময়ৰ সন্মুখীন হ'ব পাৰিব। যিবোৰ বিষয় আপুনি কৰিব বিচাৰি আছিলে, যিখিনি কাম আপোনাৰ মনত এটা সময়ৰ পৰা বহুত বেছি আগ্ৰহেৰে আপুনি বাট চাই আছিলে যে হ'ব বুলি, সেই সকলোবোৰ কামত আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপুনি কেৱল মাত্ৰ আপোনাৰ যি প্ৰয়াস আছে, যি চেষ্টা আছে সেয়া আপুনি চলাই যাবলৈ নেৰিব, অব্যাহত ৰাখক। আহিবলগীয়া সময় আপোনাৰ বাবে বহুতে বেছি শুভ হ'বলৈ গৈ আছে। যিসকল শিক্ষাৰ্থী আছে বা পৰীক্ষাৰ্থী আছে, যিসকলে যিকোনো ধৰণৰ চৰকাৰী চাকৰিৰ বাবে হওক, যিকোনো ধৰণৰ ডাঙৰ জীৱনৰ পৰীক্ষাৰ বাবে হওক তেওঁলোকে প্ৰস্তুতি চলাই আছে, তাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ সময় আপোনাৰ লগত থাকিব। যদি আপুনি কোনো ধৰণৰ ডাঙৰ কাম যেনেকৈ মাটি অকণ কিনা, ঘৰ এটা বনোৱা বা অন্যান্য যিবোৰ ডাঙৰ কাম, হয়তো আপোনাৰ বাবে সেয়া এখন ডাঙৰ গাড়ী লোৱাও হ'ব পাৰে, এনেকুৱা ধৰণৰ কামখিনিত আপুনি সফলতা দেখিবলৈ পাব। আপোনাৰ কষ্টৰ ফল এই সময়খিনিত আপুনি মিঠা হোৱা দেখিবলৈ পাব। ব্যৱসায় বাণিজ্যৰ জৰিয়তে আপোনাৰ হাতলৈ নতুন টকা পইচা অহাৰ ৰাস্তা মুকলি হ'ব। আপুনি যদি নতুন ব্যৱসায় কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আপোনাৰ বাবে এই সময়খিনি বহুতে বেছি ভাল সময়। আপুনি কিবা এটা এনেকুৱা কাম আৰম্ভ কৰক যিটো কামত আপোনাৰ ইণ্টাৰেষ্ট আছে আৰু যিটো কামে আপোনাক ভৱিষ্যতলৈ গৈ পেলাই ধন টকা পইচা বহুত বেছি অৰ্জন কৰাই দিব পাৰে। কাৰণ এই সময়খিনিত যদি আপুনি নিজকে নিয়োজিত কৰি তুলিব পাৰে, সঠিক সময়ত সঠিক ব্যৱহাৰে আপোনাৰ বাবে আহিবলগীয়া সময় আৰু বহুত সুন্দৰ বা সোণালী কৰি তুলিব। যিসকলে চাকৰি সলনি কৰিম বুলি ভাবি আছিলে, সেই চাকৰি সলনিত তেওঁলোকৰ মন পচন্দৰ কিবা এটা কাম পাব। যিসকলে সমাজ বা ৰাজনীতিৰ সৈতে জড়িত, সমাজ এখনত তেওঁলোকৰ মান সমৃদ্ধি বৃদ্ধি হ'ব। যদি বহু দিনৰ পৰা কিবা এটা টকা পইচাৰ সমস্যাত ভুগি আছিলে, আপুনি ধৰি লওক কাৰোবাক দিবলৈ আছিলে, ধাৰ আছিলে, সেইখিনিৰ পৰাও আপুনি লাহে লাহে নিজকে আঁতৰাই আনিব পাৰিব। ধাৰবোৰ মাৰিবলৈ আপুনি সক্ষম হ'ব লাহে লাহে। আপুনি টকা পইচাৰ ফালৰ পৰা ভাল দেখিবলৈ পাব, কিন্তু ইয়াৰ বিপৰীতে আপোনাৰ স্বাস্থ্যত বেয়া প্ৰভাৱ পৰিব পাৰে। সেইকাৰণে আপুনি টকা পইচা উপাৰ্জনৰ লগতে আপোনাৰ নিজৰ স্বাস্থ্যৰ ওপৰতো গুৰুত্ব দিব লাগিব এই সময়খিনিত। যদিহে আপুনি সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু আস্থা লৈ পেলাই, মনত আস্থা লৈ সদায় যদি কামৰ সৈতে জড়িত হয়, আহিবলগীয়া সময় এই সময়খিনি আপোনাৰ বাবে বহুতে বেছি ভাল আৰু মধুৰ হৈ পৰিব। ৪ নম্বৰৰ ৰাশি হৈছে কৰ্কট ৰাশি। ২০২৭ পৰা ২০৩০ চনৰ ভিতৰত জ্যোতিষ শাস্ত্ৰ অনুসৰি আনকেইটা বছৰতকৈ আৰ্থিক ফালৰ পৰা আপোনাৰ শুভ প্ৰতিফলনৰ সৃষ্টি হ'বলৈ গৈ আছে। আপুনি টকা পইচাৰ লগত জড়িত কামখিনিত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। বহু দিনৰ পৰা যদি আপোনাৰ ব্যৱসায় বাণিজ্য বা আপোনাৰ কাম কাজত বাধাৰ কিছুমান সৃষ্টি হৈ আছিলে, তেতিয়াহ'লে সেই বাধাসমূহ আপুনি দূৰ কৰিব পাৰিব। আপোনাৰ ধন টকা পইচাৰ ক্ষেত্ৰত যদি কিবা লেঠা লাগি আছিলে, সেই লেঠা আপুনি দূৰ কৰিব পাৰিব। ব্যৱসায় বাণিজ্য যোনসকলে কৰি আছে, নতুন উৎস আপোনাৰ বাবে মুকলি হ'ব। আপুনি যদি সেই উৎসসমূহৰ সৈতে নিজকে নিয়োজিত কৰে, আপুনি সময় খুব বেছি সুন্দৰ কৰি তুলিব পাৰিব। যদি আপোনাৰ কাম কিছুমান ধৰি লওক এনেকুৱা কাম আছিলে, ধৰি লওক পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা বেলেগ ক্ষেত্ৰতে আপুনি কিবা এটা কৰিব বিচাৰি আছিলে, কিন্তু এনেকুৱা হয়গৈ যে কিবা নহয় কিবা কাৰণত লাষ্ট মোমেণ্টত আপোনাৰ সেই কামটো নোহোৱাকৈ থাকি যায়। তেনেকুৱা ক্ষেত্ৰত আপোনাৰ এই সময়ত কিন্তু সেইবোৰ নহয়। আপুনি চেষ্টা কৰক, এবাৰ হয় দুবাৰ হয়, কিন্তু ৩ নম্বৰ বাৰ আপুনি এই সময়ত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। চাকৰি কৰি থকা সকলৰ বাবে প্ৰশংসাৰ সময়। আপোনাৰ ওপৰৱালা ব্যক্তিয়ে আপোনাক যথেষ্ট বেছি প্ৰশংসা কৰিব। যদি আপুনি ভাবি আছিলে ভাল এটা চাকৰি লৈ নিজকে সলনি কৰিম বুলি, তেতিয়াও আপুনি এই সময়খিনিত নিজকে সলনি কৰিব পাৰিব। এটা কথা মনত ৰাখিব লাগিব যে আপুনি পইচা যাতে সঠিক স্থানতহে ইনভেষ্ট কৰে।
কাৰণ তাৰ জৰিয়তেহে আপোনাৰ বাবে ভাল সময়ৰ সৃষ্টি হ'ব বা আহিবলগীয়া সময়খিনি সুন্দৰ হ'ব। ঘৰ সংসাৰৰ বা পৰিয়ালৰ ক্ষেত্ৰতো আপোনাৰ যথেষ্ট বেছি ভাল প্ৰতিফলনৰ সৃষ্টি হ'ব। নতুন গাড়ী, নতুন ঘৰ, নতুন বাহন এখন যদি আপুনি ক্ৰয় কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে আপোনাৰ বাবেও এই সময়খিনি সেইটো ক্ষেত্ৰত কিন্তু ভাল হ'ব। আপুনি ক্ৰয় কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পাছৰ ৰাশি হৈছে ভাগ্যশালী মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলৰ বাবেও ২৭ৰ পৰা ৩০ৰ সময়খিনি শুভ সময়। আপোনাৰ বাবে যদি বহুদিনৰ পৰা চাকৰি সলনি কৰিম বুলি ভাবি আছিলে, কিন্তু কিবা নহয় কিবা অসুবিধাৰ বাবে আপুনি সেইটো কৰিব পৰা নাছিল, তেতিয়াহ'লে আপোনাৰ কিন্তু সেইখিনি ক্ষেত্ৰত সময় ভাল হ'ব। পঢ়া শুনা যদি কৰি আছে আৰু যদি ভাবি আছে যে পঢ়া শুনাৰ জৰিয়তে বা সেই বিষয়খিনিত বহুত ডাঙৰ কিবা এটা কৰিম বুলি, আপুনিও সেই বিষয়টোত কিবা নহয় কিবা এটা তেনেকুৱা পৰ্যায়লৈকে নিজকে লৈ যাব পাৰিব। যদি আপুনি চৰকাৰী চাকৰি, বেচৰকাৰীয়ে হওক, কিবা এটা চাকৰিৰ বাবে যদি অপেক্ষা কৰি আছিলে, তাৰ বাবে চেষ্টা চলাই আছিলে, কিন্তু কিবা কাৰণত আপুনি সফল হোৱা নাছিলে, কিবা নহয় কিবা ১ নম্বৰ ২ নম্বৰ বা তেনেকুৱা ধৰণৰ কিবা এটা পৰ্যায়ত গৈ আপোনাৰ থাকি গৈছিলে, তেতিয়াহ'লে আপোনাৰ বাবেও সেই ভাল খবৰ আহিব। আপুনি চেষ্টা কৰি যাওক, কাৰণ এই ৩টা বছৰতে আপুনি সেইখিনি সুখ দেখিবলৈ পাব যিখিনিৰ বাবে আপুনি ইমান বছৰৰ পৰা অপেক্ষা কৰি আছে। তাৰোপৰি ব্যৱসায় বাণিজ্য হওক বা আপুনি যিটো কাম কৰি পেলাই পইচা উপাৰ্জন কৰি আছে, সেই কামটোত কিন্তু আপোনাৰ উন্নতি হ'ব। কাৰণ মা লক্ষ্মীৰ কৃপা আপোনাৰ ওপৰত পোনপটীয়াকৈ পৰাৰ পৰিপ্ৰেক্ষিতত আপুনি এই সময়খিনিত টকা পইচাৰ লগত জড়িত বিষয়বোৰত অধিক ভাল প্ৰতিফলন দেখিবলৈ পাব। আপোনাৰ ঘৰ সংসাৰ, আপোনাৰ প্ৰেম বা আপোনাৰ যি পাৰ্চনেল লাইফ আছে, যিটো জীৱনত আপুনি যদি ক'ৰবাত নহয় ক'ৰবাত অকণমান অসুবিধাৰ সন্মুখীন হৈ আছিলে বা সুখী যেন অনুভৱ কৰা নাছিলে, কিবা নহয় কিবা মানুহৰ সৈতে লাগিয়ে থাকে বা এনেকুৱা এক সমস্যা দেখিবলৈ পাইছিলে যে ঘৰখনত কিবা বেয়া শক্তিৰহে যেন ছাই পৰিছে, তেতিয়াহ'লে আপোনাৰ সেইখিনি ক্ষেত্ৰতো ভাল সময় আহিব। কাৰণ সকলোবোৰ বিষয় আপোনাৰ জীৱনত এতিয়া এটাৰ পিছত এটাকৈ ভাল হ'বলৈ গৈ আছে। তাৰ কাৰণে আপুনি প্ৰত্যেক দিনাখনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাৰ পাছত দিনটোৰ আৰম্ভণি কৰক। কাৰণ মহাদেৱেই হওক বা যিকোনো ভগৱানেই হওক আপোনাক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে। গতিকে ভগৱানৰ সৈতে জড়িত হৈ পেলাই কামবোৰ কৰিবলৈ যত্ন কৰিব লাগিব। নতুন ব্যৱসায়, নতুন কাম বা নতুন ঘৰ, নতুন মাটি বাৰী যদি ক্ৰয় কৰিম বুলি ভাবি আছে, আপোনাৰ সেই প্ৰচেষ্টা এই সময়খিনিত শুভ হ'ব। ইয়াৰ পিছৰ ভাগ্যশালী ৰাশিবিধ হৈছে ধনু ৰাশি। ধনুৰাশি ব্যক্তিসকলৰ বাবেও ২০২৭ৰ পৰা ২০৩০ চনৰ সময়খিনি বহুতে বেছি ভাল সময় হ'ব। আপোনাৰ জীৱনৰ লগত জড়িত সমস্যাখিনিৰ পৰা আপুনি এই সময়ত ভালকৈ উঠি আহিব পাৰিব। আপুনি সমস্যাবোৰ সমাধান কৰিব পাৰিব। তাৰোপৰি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যদি কিবা অসুবিধা পাই আছিলে, সেইখিনি ক্ষেত্ৰতো ভাল হ'ব। টকা পইচাৰ যি উপাৰ্জন কৰাৰ উৎস আছে, সেই উৎস আপুনি বৃদ্ধি কৰিব পাৰিব। হয়তো নতুন নতুন কিছুমান ইনভেষ্টমেণ্ট বা নতুন কিছুমান ব্যৱসায় বাণিজ্য আপুনি কৰিব পাৰিব। প্ৰেম, পাৰিবাৰিক, সংসাৰ এইবোৰ বস্তু আপোনাৰ এইকেইটা বছৰত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নকৰে। যদি আপুনি বিয়া বাৰুৰ কাৰণে অপেক্ষা কৰি আছিলে, বিবাহ পাশত আপোনাৰ কিছুমান আবদ্ধতা আহি আছিলে, সমস্যা আহি আছিলে, সেইখিনি ক্ষেত্ৰতো আপুনি যথেষ্ট বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব। পঢ়া শুনা যদি কৰি আছে, তেতিয়াহ'লে পঢ়া শুনাৰ ক্ষেত্ৰত ভাল উচ্চ শিক্ষা ল'বৰ বাবে আপোনাৰ মন পচন্দৰ ইনষ্টিটিউট বা আপোনাৰ মন পচন্দৰ ইউনিভাৰ্চিটিত আপুনি দাখিলা ল'ব পাৰিব। তাৰোপৰি চাকৰিৰ বাবে অপেক্ষা কৰি থকা সকলে, যিসকলে পৰীক্ষা দি আছে ইটোৰ পিছত সিটো চাকৰিৰ বাবে, সেইসকলৰ ক্ষেত্ৰতো ভাল সময়, অৰ্থাৎ যিখিনি সময় আছে, বেয়া যদি চলি আছিলে ভাল সময় হ'ব। কেৱল এটা কথা মনত ৰাখিব লাগিব যে নিতৌ ভগৱানৰ ওচৰত আপোনালোকে প্ৰাৰ্থনা কৰক, ভগৱানৰ চৰণত নিজকে সমৰ্পিত কৰি দিনটোৰ আৰম্ভণি বা সেই কামখিনিত সম্পূৰ্ণ মনোযোগ দিয়ক। আহিবলগীয়া সময় আপোনাৰ হ'ব আৰু আপোনাৰ সময় সেই সময়খিনিত খুব সুন্দৰ বা সুখী হৈ পৰিব। এইকেইটা আছিলে সেই ৬টা ৰাশি, যিকেইটা ৰাশিৰ জীৱনত জ্যোতিষ শাস্ত্ৰ অনুসৰি গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত ২০২৭ চনৰ পৰা ২০৩০ চনৰ ভিতৰত ভাল কিছুমান পৰিৱৰ্তন আহিবলৈ বা দেখা পাব পাৰে। আপোনাৰ ৰাশি যদি এইকেইটা ৰাশিৰ ভিতৰত আছে, আপোনালৈ অভিনন্দন। যদি নাইকিয়া, তেতিয়া কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাইকিয়া, কাৰণ কিবা নহয় কিবা প্ৰকাৰে হয়তো আপোনাৰ জীৱনতো ভাল কিছুমান পৰিৱৰ্তন আহিব। তাৰ ওপৰত আমি অন্য এটি ভিডিঅ' অতি সোনকালে লৈ আহিম। পুনৰ লগ হোৱাৰ আশাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।